Assalamu alaikum everyone. এটা হাদিস পঢ়ি আছিলোঁ তিৰমিজি শৰীফৰ। ইয়াত কেইটামান গুনাহৰ কথা কোৱা হৈছে। ইয়াৰ কোনটো গুনাহ আমাৰ সোসাইটিত বাকি আছে আপোনালোকে কমেন্ট কৰি জনাব। হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমাইছে যেতিয়া গনিমতৰ সম্পদক ব্যক্তিগত সম্পদ বুলি ভাবিবলৈ ধৰা হ'ব আমানত গনিমত বুলি ভাবিবলৈ ধৰা হ'ব অৰ্থাৎ আমানত আদায় কৰাৰ হলনি নিজে খৰচ কৰি পেলাব জাকাতক জৰিমনা বুলি ভাবিবলৈ ধৰা হ'ব অৰ্থাৎ আনন্দ মনেৰে আদায় কৰাৰ হলনি মনৰ অসন্তুষ্টিৰ সৈতে আদায় কৰিব ইলম অৰ্থাৎ শিক্ষা দিনৰ কাৰণে নহয় বৰং দুনিয়া অৰ্জনৰ কাৰণে শিকা হ'ব মানুহে ঘৈণীয়েকৰ অনুগত্য আৰু মাতৃৰ অবাধ্যতা কৰিবলৈ আৰম্ভ কৰিব বন্ধু বান্ধৱসকলক ওচৰ চপাই ল'ব আৰু পিতৃক দূৰলৈ আঁতৰাই দিব মছজিদসমূহৰ মাজত প্ৰকাশ্যভাৱে চিঞৰ বাখৰ কৰা আৰম্ভ হ'ব ফাসিক লোকে জাতিৰ নেতৃত্ব দিবলৈ আৰম্ভ কৰিব কৌমৰ সৰ্দাৰ কৌমৰ নিকৃষ্টতম ব্যক্তি হ'ব কাৰো অনিষ্টৰ পৰা ৰক্ষা পাবলৈ তাৰ সন্মান কৰা হ'ব গায়িকা নাৰীসকল আৰু বাদ্যযন্ত্ৰৰ প্ৰচলন হ'ব আৰু উম্মতৰ পাছৰ প্ৰজন্মৰ লোকসকলে আগৰ লোকসকলক বেয়া বুলি ক'বলৈ আৰম্ভ কৰিব এনে সময়ত ৰঙা বৰণৰ ধুমুহা ভূমিকম্প ভূমিস্খলন মানুহৰ মুখাকৃতি বিকৃত হোৱা আৰু আকাশৰ পৰা শিলাবৃষ্টি হোৱাৰ অপেক্ষা কৰা উচিত লগতে এনে ধাৰাবাহিক বিপদ আপদসমূহৰ অপেক্ষা কৰিবা যিদৰে কোনো হাড় ছিঙি গলে তাৰ মুকুতাৰ দানাবিলাক এটাৰ পিছত আনটো অতি দ্ৰুতভাৱে চিটিকি পৰি থাকে আল্লাহ তাআলা আমাক এনেকুৱা গুনাহৰ পৰা বাচিবৰ কাৰণে তৌফিক দিয়ে জাযাকাল্লাহ